সুবৰ্ণপ্ৰভা উলুবাৰী উচ্চ মাধ্যমিক বিদ্যালয় গৌৰৱোজ্জ্বল স্বৰ্ণ জয়ন্তী মহোৎসৱৰ 2024 চনৰ এয়া সম্পাদক বাবলু কলিতা, ৰাকেশ কুমাৰ বৰা। বন্ধু বান্ধৱীসকল, সোণালী জয়ন্তী বৰ্ষত মৰমৰ সুবৰ্ণপ্ৰভা আলোচনীখনত ভাবিলেও ময়ো নিজৰ এটা অনুভৱ হিচাপে কবিতা এটি লিখোঁ আৰু সেই কবিতাটো মই দিলোঁ। সেয়েহে কেনেকুৱা হৈছে নাজানো, একেবাৰে লিখিব নাজানো, তথাপিও কিবা এটা স্মৃতি থাকি যাওক বুলি মই চেষ্টা কৰিলোঁ। সময় সলনি হ'ল, কবিতাৰ নামাকৰণটো দিছোঁ আৰু মোৰ মিষ্টাৰো লিখিছে, বহুত ধুনীয়া এখন লিখিছে। সুবৰ্ণপ্ৰভা আলোচনীখনক লৈয়ে নামাকৰণটো দিছে, কবিতা এটা সুবৰ্ণপ্ৰভা বুলিয়ে দিছে মিষ্টাৰ ৰাকেশ কুমাৰ বড়ো। আৰু মোৰ দুইজনী ছোৱালীও লিখিছে, অংকশ্ৰীতা বড়ো তাই নিজৰ অনুভৱটো লিখিছে, লগতে মোৰ ধৃতিস্মিতা বড়ো তাই মোৰ কবিতা লিখিছে, তাই মাজু ছোৱালীজনী তাই কবিতা এটা লিখিছে। ভাল হৈছে তাৰ কবিতাটো, পঢ়িব আশা কৰোঁ আপোনালোকে সকলোৱে ভাল পাব বুলি। কাৰণ এই তিনিদিনীয়া প্ৰগ্ৰামত আমি কি পাইছোঁ, কি হেৰুৱাইছোঁ, কি শিকিলোঁ, কি নাই, সেইটো আমাৰ সময়ৰ সোঁতত নোহোৱা হৈ যায়, পাহৰি যোৱা হয়। সেইবোৰ দিন আমি আজি ফটো উঠিলোঁ, ভিডিঅ' কৰিলোঁ, দিলোঁ, শেষ হৈ গ'ল। কিন্তু এই আলোচনীখনত যেতিয়া আমি লিখি থৈ যাম, এইটো জীৱনৰ কাৰণে আমাৰ থাকি যাব। সেয়েহে ভাবিলোঁ আমি কিবা এটা সৰু সৰুকৈ হ'লেও লিখি দিওঁ। সেইকাৰণে আমি চেষ্টা কৰিলোঁ লিখিবলৈ কাৰণে। নাজানো কিমানখিনি ভাল হৈছে। আশা কৰোঁ আপোনালোকে কিতাপটো কালেকশ্যন কৰি পঢ়িব। ওচৰ চুবুৰীয়া যিসকলে আমাৰ স্কুলৰ লগত জড়িত হৈ থকা বা বহুত ভাল ভাল লেখকে ইয়াত লিখিছে। আচৰিত, মই নিজে কবিতাটো পঢ়ি আমিও বহুত নজনা কথা শিকিব পাইছোঁ। কিতাপখনৰ বিষয় নহয়, কিতাপখনৰ পৰা স্কুলৰ বিষয় লৈ আৰু উলুবাৰী এৰিয়াখনৰ বহুতো কথা আৰু বহুতো বিশিষ্ট ব্যক্তিসকল আমাৰ মাজত এতিয়া বৰ্তমান নাই, অৱদান আছে স্কুলখনৰ প্ৰতি। সেই কথাটো ইয়াত বহুত ধুনীয়াকৈ প্ৰকাশ পাইছে। তো ভাল লাগিল। মই সকলোৰে পঢ়া হোৱা নাই বাৰু, তথাপিও মই পঢ়ি আছোঁ এইকেইদিন। ভাল ভাল লিখিছে। সময় সলনি হ'ল, এতিয়া দিনবোৰ সলনি হ'ল, সলনি হ'ল সময়। বৰ্তমান সেউজীয়া বীজবোৰ সূৰ্যাস্তৰ ফালে ধাৱমান। মই শংকিত হওঁ, অবাটে যোৱাজনৰ ভৰিৰ খোজত জানোচা খহি পৰিব আকাশৰ জোন। টুপুক টাপাককৈ খোজ দি কাঢ়োঁতেই দেখিছিলোঁ জীৱন যাত্ৰাৰ সেন্দুৰীয়া পথ। ঠুনুক ঠানাককৈ মাত দি ফুটোতেই শুনিছিলোঁ ককা আইতাৰ মৌ মিঠা মাতৰ জোনবাই দেশৰ সাধু। নিচুকনি গীতেৰে হৃদয় জুৰাইছিল, খিয়ালিয়ে নাহিবি ৰাতি, তোকে কাণে কাটি লগামে বাতি। এতিয়া দিন বাগৰি সময়বোৰ অতীত হ'ল, ককা আইতাৰ নিচুকনি গীতত টোপনি নহা হ'ল। আধুনিকতাৰ সময়ৰ সোঁতত হিপহপ ৰেপ চঙতহে টোপনি ধৰা হ'ল, সময়বোৰ সলনি হ'ল। কেনে লাগিছে জনাব দেই। কবিতাৰ অৰ্থটো মই কেনেকৈ প্ৰকাশ পাইছে নাজানো, কিন্তু আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ। সঁচাকৈ সময় সলনি হৈছে, দিন সলনি হৈছে, মানুহৰ মন সলনি হৈছে। এইকেইদিন তিনিদিনৰ যিটো মোৰ অনুভৱ, সেইটো মই আপোনালোকক অকণমান প্ৰকাশ কৰিব বিচাৰিছোঁ। যেতিয়া আমাৰ তাতে প্ৰগ্ৰামত ভাল ভাল বিশিষ্ট ব্যক্তিসকলক মাতি আনি বক্তব্য ৰখা হৈছিলে, অভিভাৱকৰ বাবে, ছাত্ৰ ছাত্ৰীৰ বাবে, কিন্তু সেই টাইমত আমি যিমানখিনি মানুহ আশা কৰিছিলোঁ তাত উপস্থিত থকাটো কিন্তু নাই, সীমিত, মাথো সীমিত হয়। তেনেহ'লে ভাবি চাওক, আপুনি দিনৰ প্ৰগ্ৰাম আৰু ৰাতিৰ প্ৰগ্ৰামৰ লগত আকাশ পাতাল পাৰ্থক্য থাকে। ৰাতিত যেতিয়া সাংস্কৃতিক সন্ধিয়া হ'ব, ছিংগাৰ আনিব, কাৰোবাক তেনেকৈ নাচ গান যিকোনো সাংস্কৃতিক সন্ধিয়াটো হয় ন, তেতিয়া চাব আপুনি দৰ্শক কিমান হাজাৰ হাজাৰ দৰ্শক হয়। কিন্তু যেতিয়া আমাৰ মুকলি সভাই হওক, বটাৰী বিতৰণী সভাই হওক,
নিজৰ সন্তানৰ নিজৰ বঁটা বিতৰণী সভাখন চাবলৈও কিছুমান মানুহ মানে কি ক'ম মানে মঞ্চৰ ভিতৰত নাথাকে, বাহিৰত যিমান ঘূৰি ফুৰে, চেলফি উঠে, নিজক লৈ ব্যস্ত, দোকানে পোহৰে ৰাস্তাই ঘাটে ইমানেই ব্যস্ত, কিন্তু আমাৰ মঞ্চৰ ভিতৰত তেনেকৈ মানুহ নাই, বহুত মানে কম, সীমিত। সেইটো কথা কিন্তু মই অনুভৱ কৰিছোঁ, বহুত বেছি বেয়া লাগে। আমাৰ এইকেইদিনৰ মানে প্ৰগ্ৰামটোৰ কথাই অকল নহয় দেই, এইটো বহুত ঠাইতে হয়, বহুত জেগাতে হয় আৰু বৰ্তমান সময়ত হয়। মানুহৰ এনেকৈ মানে ধৈৰ্য শক্তি কমি গৈছে যে ভাল কথা এটা বহিখিনি শুনিবলৈ ধৈৰ্যই নাই মানুহৰ। আৰু বেলেগ প্ৰগ্ৰামৰ কথা বাদেই দিছোঁ, স্কুল প্ৰগ্ৰামত অথচ এইবোৰ হ'ব নালাগে বুলি মই ভাবোঁ। মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ, অন্ততঃ স্কুল প্ৰগ্ৰামবোৰত যদি আপোনালোকে কেতিয়াবা যায় ক'তোবা, অযথা এনেই ঘূৰি নুফুৰি সময়বোৰ নষ্ট নকৰি আপোনালোকে এবাৰ মঞ্চৰ ভিতৰত বহি লয়। সেই ভাল ভাল ব্যক্তি, ইমান ভাল ভাল প্ৰবক্তা আনিছে, ভাল ভাল ডাঙৰ ডাঙৰ কলেজৰ পৰা আনিছে, বিশিষ্ট ব্যক্তিসকলক বক্তা হিচাপে আনিছে, সেইসকলৰ কথাবোৰ আপোনালোকে শুনিব, তেতিয়াহে আপোনালোকে ল'ৰা ছোৱালীক জ্ঞান দিব পাৰিব। সৰু সৰু কণ কণ ল'ৰা ছোৱালীবোৰে কি শুনিব? আপোনালোকৰ অভিভাৱকৰবোৰৰ কাৰণেহে অনা হৈছে। LP স্কুল আৰু হাইস্কুলত তেনেকৈ ইমান বুজিব পৰা ল'ৰা ছোৱালী নাথাকে, তো কলেজ হ'লে বেলেগ কথা। হাইস্কুল, ME স্কুল, LP স্কুলবিলাকত ল'ৰা ছোৱালীতকৈ অভিভাৱকবোৰে কিন্তু সজাগ হ'ব লাগে। অভিভাৱকবোৰেহে বেছি এনেকৈ কামত জড়িত থাকিব লাগে বুলি মোৰ অনুভৱে মই কৈছোঁ। বেয়া নাপাব আপোনালোকে যদি কোনোবা কাৰোবাৰ লগত যদি কথাবোৰ খাপ খাইছে, প্লিজ বেয়া নাপাব, কিন্তু মোৰ অনুভৱে মই কৈছোঁ, কাৰণ মই তেনেকৈ বহুত দেখি আহিছোঁ। এই 3 দিনত মই মানে বহুত মানুহক নোট কৰিছোঁ, আৰু মোৰ এইটো চৰিত্ৰই হয়, ক'ৰবাত গ'লে মোৰ এনেকুৱা, মই অকল নিজে ব্যস্ত হৈ নাথাকোঁ, কোন মানুহ ক'ত কেনেকৈ ঘূৰি আছে, ক'ত কি কোনে মন দিছে, মন দিয়া নাই, কাৰ মন কি, মানে কোনে কাক লৈ কি ফিলিংছ কৰিছে, এইবোৰ মই মানে মানুহ দেখিলে মানে মই গম পাই যাওঁ। সেইটোৱে হয়তো মোৰ সেইটো বেয়া চৰিত্ৰও হ'ব পাৰে, কিন্তু মই মানুহজনীয়ে এনেকুৱা, তো সেইটোৱে মই কৈ দিলোঁ, বেয়া নাপাব। আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'টি ভাল পাইছে বুলি। বাই বাই।